প্ৰেছ দলত মই নাহকটীয়াৰ পৰা আহিছোঁ। নাহকটীয়া কৰিগাঁও আচাৰ মণ্ডলী মোৰ সাক্ষ্য দিবলৈ আছিলে। মই 22 চনতে অহা, কিন্তু সাক্ষ্য দিব পৰা নাছিলোঁ। ভয় লাগি আছিলে মানে সাক্ষ্য দিবৰ কাৰণে। আজি সাক্ষ্যটো দিছোঁ। মই পাপত লিপ্ত আছিলোঁ, ব্যভিচাৰী আছিলোঁ আৰু কুৰ্ধি আছিলোঁ। তাৰপিছত ৰাগিয়াল বস্তু খাইছিলোঁ। গুৰুকেইটা চৰণত পবিত্ৰ গৃহত অহাৰ পৰা মই এইবিলাক চব মানে ত্যাগ দিব পাৰিলোঁ আৰু ইয়াতে মই সাক্ষ্য হওক গুৰু পিতা গুৰু মালৈ কোটিবাৰ ধন্যবাদ জনাইছোঁ। মোৰ এতিয়া সাক্ষ্য আছিলে দিম বুলি দিব পৰা নাছিলোঁ। আজি আহিছোঁ, দিবলৈ লৈছোঁ। মোৰ ছোৱালীজনী বলিয়া হৈ ঘূৰি ফুৰিছিলে। এই পবিত্ৰ গৃহৰ এগৰাকী ডাকিয়ে তিতাবৰ মোক শুভবাৰ্তাটো দিলত মই সেই আহি আজি ভাল হ'ল। এই ছোৱালীজনী আজি সুস্থ। এনেকুৱাকৈ ঘূৰি ফুৰিছিলে মানে পগলা হৈ, এতিয়া পবিত্ৰ গৃহলৈ আহি আজি মানে ভাল হ'ল আৰু এয়াই মোৰ শুভবাৰ্তা। নামত নমস্কাৰ জনাইছোঁ আৰু মহান গুৰু পিতাৰ ওপৰত শ্ৰীচৰণৰ প্ৰণিপাত জনাইছোঁ। মহান গুৰুজনৰ ওচৰত মই ভুল কৰিছোঁ। মই তেখেতৰ ওচৰত আহি থাকোঁ, কিন্তু মই এটা সাক্ষ্য মই দিয়া নাছিলোঁ। সেয়েহে মই আজি এই পাপ স্বীকাৰ কৰাৰ লগতে মই সাক্ষ্য দিছোঁ। মোৰ সৰু সন্তানটো হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ পৰীক্ষা দিবলগীয়া আছিল আৰু সি গোটেই দুখন গাঁৱৰ ল'ৰাৰ লগত বেয়া বস্তু খাই ঘূৰি ফুৰিছিল। দুটা ল'ৰা আৰু সি সৈতে তিনিওটা মিলি বেয়া বস্তু খাই ঘূৰি ফুৰে। মই একো ক'ব পৰা নাছিলোঁ, কিন্তু মই এটাই প্ৰভু যীশু প্ৰাৰ্থনা কৰিছোঁ, সেই প্ৰভু যীশু তুমি এই তিনিওটা সন্তানকে ৰিজাল্টটো ভাল কৰি দিবা আৰু মই এওঁলোকৰ কাৰণে যি ভাবিছোঁ তুমি তেওঁলোকৰ আশা পূৰাই দিবা, এনেকৈ বুলি মই প্ৰাৰ্থনা কৰিছিলোঁ। আৰু সেইমতে প্ৰভুৱে প্ৰাৰ্থনা শুনি মই এই সন্তান তিনিওটাকে পাছ কৰাই লৈ গ'ল। কিন্তু এই মই সাক্ষ্যটো দিয়া নাছিলোঁ। সি এতিয়ালৈকে এডমিশ্যনেই কৰিব পৰা নাই। সেয়ে মই আজি পিতাই চব পাপ স্বীকাৰ কৰিছোঁ আৰু প্ৰভু যীশুকো পাপ মোক ক্ষমা দিবলৈ পিতাই যোগেদি মই প্ৰভুলৈ প্ৰাৰ্থনা জনাইছোঁ। এইবোৰ সাক্ষ্য আছিলে। চমক জয় যীশু। প্ৰেজ দ্য লৰ্ড। মোৰ নাম ৰুবী পালুৰা। মই হাৰমতি লখিমপুৰ ডিষ্ট্ৰিক্ট হাৰমতিৰ পৰা আহিছোঁ। মই আজি ইয়াতে 19 চনত আহিছিলোঁ। কিবা দুখ লৈ কিনে আহিছিলোঁ। কিবা দুখ মানে মোৰ নিজৰ বেমাৰ আছিলে। ডক্টৰৰ ওচৰত গ'লে কৈছোঁ তেতিয়া মানে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছিলে। তেতিয়া মই অলপ এদিন তেওঁক আজি মই লৈ আহিলে মানে তেওঁ আজি মোৰ লগত আহিছে, মই ইয়াত আহিম বুলি কোৱাৰ কাৰণে তেওঁৰ মোবাইলৰ পৰাই মই অলপ চালোঁ যে আমাৰ ইয়াত ইমান ধুনীয়া প্ৰগ্ৰাম হৈ থাকে, ইয়াত এজন পিতাই থাকে বুলি। তাৰপৰা মই এই অলপ মোবাইল চাই মই ইয়াত অহাৰ পাছত 19 চনত আহিছিলোঁ। 19 চনত অহাৰ পৰা 4 মাহ পাছত মোৰ বেমাৰটো মোৰ ভাল হৈ গ'ল। পাছত আকৌ আহিম বুলি ভাবাৰ কাৰণে লকডাউন লাগি গ'ল। লকডাউনৰ পৰা আহিব পৰা নাই। পাছত ল'ৰা ছোৱালীবিলাক বাহিৰত পঢ়িবলৈ গুচি গ'ল, মই অকল হৈ গ'লোঁ। এতিয়া মোৰ 3টা ল'ৰা ছোৱালী আছে। প্ৰথম ছোৱালী, ছেকেণ্ডটো ছোৱালী, থাৰ্ডটো ল'ৰা। এতিয়া চবে পঢ়ি মেলি প্ৰাৰ্থনা কৰি থাকোঁ যে চবে পঢ়ি মেলি আহিলে মই আকৌ পিতাৰ ওচৰত যাম ধন্যবাদ দিবলৈ। সেইকাৰণে আজি মোৰ ল'ৰা ছোৱালীবিলাক পঢ়ি ছাকচেছ হৈছে আৰু ময়ো যি সৰু বেপাৰ কৰি কিনে ল'ৰা ছোৱালীবিলাক পালি আছোঁ। দেউতা নথকা ল'ৰা ছোৱালী, কিন্তু মোৰ গাঁৱৰ ৰাইজেও কয় যে মই ইমান সৰু দোকান চলাই কেনেকৈ ইমান ডাঙৰ পৰিয়াল চলাই আছোঁ। চব মই পিতা ঈশ্বৰৰ ওপৰত মই ধন্যবাদ দিছোঁ। তেওঁহে মোক চলাই লৈছে। মোক এইটোৱে সাক্ষ্য বাৰ্তা আছিলে। চবক মোৰ কাৰণে প্ৰাৰ্থনা কৰিব, মোৰ ল'ৰা ছোৱালীবিলাক প্ৰাৰ্থনা কৰিব। চবক ধন্যবাদ। পবিত্ৰ সৰ্বশক্তিমান সৰ্বক নিৰ্বাচন সেই সৃষ্টিকৰ্তা যিটো পিতা প্ৰভু তোমাক কোটিবাৰ ধন্যবাদ দিছোঁ। মহান গুৰুজনৰ মোৰ সহস্ৰমান প্ৰণাম আৰু সেৱা জনাইছোঁ। আৰু মই আজি মোৰ দীপালী চামৰ মোৰ নাম 1 নং নাচনী মণ্ডলী হয়। মই সেইটো চমু সাক্ষ্য দিবৰ কাৰণে লৈছোঁ। এই সাক্ষ্যটো হৈছে মোৰ এই চকুৰ বাওঁহাতৰ মোৰ ওপৰ ফালে এটি গুটি আছিল, মোৰ গুটি নপৰাই, কিন্তু বহুত আশাচ লাগে কেনেকৈনো এই গুটিটো মই কাটিবলৈ যাম। চকুৰ কথা, টকা পইচাৰ কথা, তেনেকৈ আৰু ভাবি থাকোঁতে আৰু মনলৈ ভাৱ আহিলে যে এডাল এই চুলিৰে বান্ধি দিয়া হ'লেও কিজানি মোৰ সেই গুটিটো ছিগি যায়। আৰু প্ৰভুক মই প্ৰাৰ্থনা কৰিলোঁ। তাৰপৰা কেইদিনমানৰ পাছত খুব বিষ হ'ল, ডাঙৰকৈ গুটিটো ওলমি আহিব ধৰিলে।
তাৰপৰা চকু ধুবলৈও আমনি, বহুত কষ্ট পাওঁ। তাৰ পাছতে কেনেকৈনো 1 ইঞ্চিমান, আধা ইঞ্চিমানো হ'ল চকুৰ এটা চুলি লগা দেখিলোঁ। তাৰপৰা ইমান বিষাইছে কি তেতিয়া মই হাতেৰে চুই চাওঁ, তেতিয়া মই এটা চুলি আছিল গাত। তাৰপৰা 2 দিন নে 3 দিনে বিষ হ'ল। তাৰপিছত সেই চুলি এই গুটিটো নিশাটোৰ ভিতৰতে মোক কৰি পৰিলে। এয়া আছিল মোৰ চকুৰ সাহিত্য।